বিলাসীপাৰাত অসম আৰক্ষীৰ খাকী পোছাকত কলা দাগ উৎকোচ লৈ এৰি দিলে অবৈধ কাঠ কঢ়িয়াই নিয়া বাহন বিলাসীপাৰাৰ নয়াহাট আৰক্ষী চকীৰ আৰক্ষীৰ এই কাণ্ড কনিষ্টবল বীৰেন্দ্ৰ বৰ্মন ওৰফে বীৰেনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে বাহনখন এৰি দিয়াৰ নামত বৰ্মনে বিচাৰিছিল ৫,০০০ টকা সামাজিক মাধ্যমত ভাইৰেল হৈছে আৰক্ষীৰ এই উৎকোচ লোৱা কাণ্ড আমি দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাইছোঁ বিলাসীপাৰাত এনেদৰে এগৰাকী আৰক্ষীৰ বিৰুদ্ধে যেটো অভিযোগ উত্থাপিত হৈছে উৎকোচ লৈ এৰি দিছে অবৈধ কাঠ কঢ়িয়াই নিয়া এখন বাহন ইয়াৰ দৃশ্যাংশ চাওক এখন কাঠভৰ্তি বাহন যেহেতু জব্দ কৰিছিল কিন্তু এনেদৰে যিজন চালক আছে সেই চালকজনৰ পৰা টকা লৈ সেই বাহনখন এৰি দিয়াৰ দৃশ্য বন্দী হৈছে কেমেৰাত আৰু এই দৃশ্যাংশ ইতিমধ্যে সামাজিক মাধ্যমতো যথেষ্ট ভাইৰেল হৈ পৰিছে আৰু বিলাসীপাৰা নয়াহাট আৰক্ষী চকীৰ এই কাণ্ড বুলি আমি জানিব পাৰিছোঁ কনিষ্টবল বীৰেন্দ্ৰ বৰ্মন ওৰফে বীৰেনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে এনেদৰে টকা লৈ সেই বাহনখন এৰি দিছে উৎকোচৰ নামত ৫,০০০ টকা লৈছে এই আৰক্ষী বিষয়াজনে সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল হৈছে যে যি সময়ত অসম আৰক্ষীয়ে স্বচ্ছ আৰু নিকা বুলি ধম্বালি মাৰি ফুৰিছে ঠিক সেই সময়তে কালি নয়াহাট থানাৰ এজন কনিষ্টবল আপোনাৰ বীৰেন্দ্ৰ বৰ্মন নামৰ এজন কনিষ্টবলে মানুহৰ পৰা উৎকোচ লোৱা এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু ভিডিঅ'টোত স্পষ্টকৈ কৈছে যে এইখিনি টকাত নহ'ব আৰু বেছি টকা লাগে কাৰণ আমাৰ ডাঙৰ ছাৰক দিব লাগিব বা ডাঙৰ বিষয়াক দিব লাগিব ইয়াতে প্ৰশ্ন উত্থাপন হৈছে যে এই ভিডিঅ' যেনেকৈ ডাঙৰ ছাৰৰ কথা কোৱা হৈছে ঠিক সেই আইচি গৰাকীয়ে কনিষ্টবলৰ জৰিয়তে ধন সংগ্ৰহ কৰে নেকি এইটো আমাৰ এতিয়া অভিযোগ উত্থাপন হৈছে।